নমস্কাৰ এছপিএন অকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত নতুনকৈ 34টা পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত ৰেঞ্জাৰ আৰু জেইৰ 34টা পদ মুকলি হৈছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 9/8/2025। ইয়াৰে কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আনৰিজাৰ্ভভাৱে 9টা, OBC MOBC বাবে 1টা, SC বাবে 3টা, ST প্লেনৰ বাবে 2টা, ST হিলছৰ বাবে 1টা। ইয়াত হ'ব পে বেণ্ড 3, চেলাৰী ষ্টাৰ্টিং 22,000 আৰু মেক্সিমাম 97,000। লগতে গ্ৰেড পে থাকিব 9,700 টকা। এজ লিমিট দিয়া হৈছে মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন চায়েন্স উইথ ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জিঅ'লজি, ফৰেষ্ট্ৰি, এনভাইৰমেণ্টেল চায়েন্স এজ ওৱান অফ দ্য ছাবজেক্ট আৰু বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। চায়েন্সৰ বেকগ্ৰাউণ্ড থকা ষ্টুডেণ্টৰ বাবে চুইটেবল হয় পদখিনি। লগতে ফিজিকেল ফিটনেছ must meet the required physical standard for height and chest as per advertisement guideline. Advertisement guideline মতে দিয়া হাইট আৰু চেষ্টৰ হাইটটো হ'ব লাগিব। লগতে জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ হৈছে 18টা মুকলি হৈছে। ইয়াৰে ভেকেঞ্চি হৈছে আনৰিজাৰ্ভ বাবে 8টা, OBC MOBC বাবে 6টা, SC বাবে 2টা, ST প্লেনৰ বাবে 1টা আৰু আদিবাসীৰ বাবে 1টা। ইয়াৰ চেলাৰী হ'ব পে বেণ্ড 3 মতে ষ্টাৰ্টিং 14,000 আৰু মেক্সিমাম 70,000 টকা। লগতে গ্ৰেড পে হ'ব 8,700 টকা। এজ লিমিট দিয়া হৈছে 18ৰ পৰা 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 3 years ডিপ্ল'মা ইন চিভিল আৰু এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউশ্যন। ডিপ্ল'মা মাষ্ট বি এ ৰেগুলাৰ কোৰ্চ বিচৰা হৈছে। এই পৰীক্ষাটোৰ বাবে আপোনালোকক চিটিজেনশ্বিপ বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, লগতে পাৰ্মানেণ্ট অসমৰ ৰেচিডেণ্ট হ'ব লাগিব। লগতে তেখেতৰ PRC-খন থকা হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু কেণ্ডিডেটগৰাকীয়ে স্মল ফেমিলি নৰ্মছৰ ক্ৰাইটেৰিয়া ফুলফিল কৰা হ'ব লাগিব। এই চিলেকশ্যন প্ৰদান কৰা হৈছে SC বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ। এপ্লিকেশ্যন ফিজ হৈছে SC ST BPL আৰু PWD বাবে 47 টকা 20 পইচা, OBC MOBC বাবে 197 টকা 20 পইচা, জেনেৰেলৰ বাবে 297 টকা 20 পইচা। হাউ টু এপ্লাই, কিটো আপোনালোকে এপ্লাই কৰিব। যিসকল কেনে ইণ্টাৰেষ্টেড হয় তেখেতলোকে APSC অফিচিয়েল ৱেবছাইটটো গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে পাই যাব। তাত প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট সকলোখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছতে লগইন আহিব। লগইনত আপোনালোকে প্ৰথমে নিজৰ সকলোখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ PDF বনাই আপলোড কৰিব। তাৰপিছত পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব। আপলোড কৰাৰ পিছত সকলোখিনি ডিটেইলছ ফিল কৰিব। ফিল কৰাৰ পিছত ফৰ্মখন ফিল কৰি দিব। ফিল কৰাৰ পিছত ফিজ পে' কৰিব লাগিব। ফিজটো আপোনালোকে পে' কৰি দিব। ফিজটো পে' কৰাৰ লগে লগে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেইটো আপোনালোকে লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই আইডিটো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব। ছইল কনজাৰ্ভেশ্যনৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 9 জুলাই 2025 পৰা লাষ্ট ডেট 9 আগষ্ট 2025 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ বা 16 জুলাই 2025 পৰা 15 আগষ্ট 2025। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে অসম চৰকাৰ ভূমি সংৰক্ষণ বিভাগৰ মুকলি হোৱা 34টা পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।